তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব। আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়, তেওঁলোকে আগতে বনাইছিলে এতিয়া বিলাব, তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে, শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব। ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলোঁ। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত, নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে, এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজো। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু যেনেকে কোৱা হৈছিলে আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে মানুহে, ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকে আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক
আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল, চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মনটোত লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে পাচলি আদি ধুব। কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু ক'তো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম। চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক, ওম প্ৰকাশ हम लोग कितना देते हो? एलपी एमई के लिए আমি চৰকাৰে এজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এলপিত 6 টকা, এমিত আমি 10 টকা দিওঁ। কিন্তু এখেতসকলে যিটো খোৱা বস্তু বনাব তাত 6 টকা আৰু 10 টকাত নহয়গৈ। যিখিনি অতিৰিক্ত লাগিব সেইখিনি হৰে কৃষ্ণ ফাউণ্ডেশ্যন আৰু অক্ষয় পাত্ৰই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব। চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গোটেই নলবাৰী জিলাত যিমান ল'ৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামুলপুৰো ইয়াত যোগ হ'ব। टोटल ये किचन का कैपेसिटी कितना है, कितना स्टूडेंट के लिए? 25,000।